বর্তমানে বাল্যকালত শাস্ত্ৰ বিদ্যাতহে প্ৰয়োজন। বাৰু কোৱাচোন, তুমি গুৰু কিশোৰত ৰামায়ণ শাস্ত্ৰৰ বিষয়ে অধ্যয়ন কৰিছিলানে? ৰামচন্দ্ৰৰ কথা আছে আৰু আই সীতাৰ কথাও আছে। পঢ়ি মোৰ বৰ আনন্দ লাগে পিতা। বাৰু কোৱাচোন, ৰাৱণক কোনে বধ কৰিছিল? জানো পিতা, আমাৰ পিতামহ শ্ৰী ৰামচন্দ্ৰ। শ্ৰী ৰামচন্দ্ৰ বৰ মহান বীৰ আছিল পিতা। হয় বাচা, তুমিও ৰামচন্দ্ৰৰ দৰে মহান বীৰ হ'ব লাগিব। দাদা
কৰিব লাগিব বা এতিয়া ব'লা তোৰ বাবে ধ্বংস হ'ব অযোধ্যা তোৰ বাবে নাশ হ'ব ৰঘুবংশ কন্যা সুজাতা বিবাহ কৰা ইহকাল পৰকাল পুলকিত কৰিত এই দুখে হ'ব তোৰ অন্তঃসৰ তোৰ বাবে নাশ হ'ব অযোধ্যা হ'ব তোৰ বাবে ৰঘুকুল হ'ব পতন সেইভাবে দাদা এই দুর্ভোগী বক্তাই দুর্ভোগা জীবন দেই চলাচলে অযোধ্যার গৌরব রাখিব ক্ষুণ্ণ ও দাদা অযোধ্যার গৌরব রাখিব ক্ষুণ্ণ শান্ত কথাই থাকোঁতে জীৱিত তোমাৰ এই জ্যেষ্ঠ ভাতৃ কোনো তোমাক একো বিপদ কৰিব নোৱাৰে গতিকে মনৰ শান্তিৰ বাবে কিছুদিনলৈ তুমি মৃগৰ হেতু অৰণ্যলৈ কৰা ভ্ৰমণ তুমি মৃগৰ পৰা অহাৰ আগে ইয়াৰ প্ৰতিবিধান কৰিম পায় ভাল দাদা আপোনাৰ দেশ পাই কালিলৈ প্ৰস্তাৱে নিগয় হেতু মই কৰিম যাত্ৰা ব'লা ব'লা ভাই